বৃহস্পতিবাৰৰ দিনটোত ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিলে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। সকলোৰে মনলৈ এটাই প্ৰশ্ন আহিল যে সেই উৰুকাৰ কেইদিনৰ বতৰ আকৌ উভতি আহিব নেকি। हल्की से मध्यम स्तर की बारिश अरुणाचल प्रदेश के कुछ स्थानों में, वहीं असम के एक या दो स्थानों में हल्की वर्षा हम लोग एक्सपेक्ट कर रहे हैं। তাৰ লগতে আপোনালোকক জনাই থব বিচাৰিছো যে যদিহে অৰুণাচল প্ৰদেশ ভ্ৰমণৰ কিবা পৰিকল্পনা আছে তেন্তে পুনৰ এবাৰ বিবেচনা কৰি লওক, কাৰণ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অৰুণাচল প্ৰদেশৰ উচ্চ শিখৰত যথেষ্ট পৰিমাণৰ হিমপ্ৰবাহৰ সম্ভাৱনা আছে অনাগত দুটা দিনত। और साथ ही साथ अरुणाचल प्रदेश के आइसोलेटेड पॉकेट्स में जो कि हायर रीचेस में है, ऊंचाई वाले क्षेत्र है, वहां पर हल्की हिमपात होने की संभावना है। তাৰ মাজতে আহিছে এটা খবৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ইতিমধ্যে 18খনকৈ বিমান তেওঁলোকে সময়সূচী সাল সলনি কৰিব লগা হৈছে, কাৰণ এই ডাঠ কুঁৱলীৰ বাবে বিমান উৰিব পৰা নাই আৰু কেইবাখনো বিমান অৱতৰণো কৰিব নোৱাৰাৰ খবৰ ইতিমধ্যে বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে। তাৰ মাজতে এটা খবৰ আহিল, ইতিমধ্যে বতৰ বিজ্ঞানীয়ে জনাইছে যে 24 তাৰিখৰ দিনটোতো অসমৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ এটা আচ্ছাদন অব্যাহত থাকিব। কোনো কোনো স্থানত এজাক মজলীয়া বৰষুণ হ'ব পাৰে, কিন্তু এই ঘন কুঁৱলীৰ আচ্ছাদন তথা এটা সামান্য শীতৰ প্ৰকোপ অব্যাহত থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। इसके अलावा हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में, मतलब कि आइसोलेटेड पॉकेट्स में शैलो टू मॉडरेट फॉग रहने की संभावना है।